Namaskar, welcome back to my English class. I am Dambodhar Boisyo. Today I have come to tell you some rules of changing voice active to passive in case of imperative sentences. Dear students, I hope you are all fine staying at home. We are going through difficult times. So stay home and be safe. Yes, ahok আজি আমাৰ এই ভিডিওটোত আমি আলোচনা কৰিবলৈ ওলাইছো এক্টিভৰ পৰা পেসিভলৈ নিয়াৰ আন কিছুমান নিয়ম। সেই নিয়মবোৰ হৈছে ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত। ইম্পাৰেটিভ সেন্টেন্স আজিৰ যেটো মানে ভিডিওৰ ক্লাস আমি যি কবলৈ ওলাইছো এটো ভেৰি ইন্টাৰেস্টিং। আমাৰ ছাত্ৰছাত্ৰীসকলে চাই বহুত ভাল পাব। বিশেষকৈ ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি কেনেকৈ এক্টিভৰ পৰা পেসিভ কৰো হি বিষয়ে ইয়াতে কেইটামান ইন্টাৰেস্টিং ৰুল ইন্টাৰেস্টিং কথা কোৱা আছে। আশা ৰাখিছো ছাত্ৰছাত্ৰীসকলে প্ৰথমৰ পৰা শেষলৈ ভিডিওটো খুব মনোযোগেৰে চাব আৰু তেওঁলোকে বহুতো ইয়াত কথা জানিবলৈ পাব। আহিছো প্ৰথমতে ইম্পাৰেটিভ সেন্টেন্স। Imperative sentenceৰ বিষয়ে আমাৰ kinds of sentences বিভিন্ন সেন্টেন্সৰ প্ৰকাৰবিলাকৰ কথা আলোচনা কৰা ভিডিও এটাত আমি অলৰেডি আলোচনা কৰিছো। তথাপি এবাৰ আকৌ মনত পেলাই দিছো ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁতে সাধাৰণতে আমি আদেশসূচক বাক্যবিলাকক বুজাওঁ। যা আদেশসূচক অনুৰোধসূচক এনে ধৰণৰ বাক্যবোৰ সাধাৰণতে কি হয় আমাৰ ইম্পাৰেটিভ সেন্টেন্স। যেনে go there, do it, write the sentence এনে ধৰণৰ যে তালৈ যোৱা এইটো কৰা বাক্যটো লিখা প্লিজ হেল্প মি এনে ধৰণৰ যে মোক অনুগ্ৰহ কৰি সহায় কৰক these are the imperative sentences এইবিলাক হৈছে আমাৰ imperative sentence। তেনেহলে আহিছো আমি imperative sentenceৰ ক্ষেত্ৰত ভয়েস চেঞ্জ কৰিবলৈ যাওঁতে এক্টিভৰ পৰা পেসিভ কৰিবলৈ যাওঁতে কোনবোৰ নিয়ম আমি অনুসৰণ কৰো। ঠিক আছে, আজি আমাৰ আলোচনা হৈছে পাৰ্ট 4 Active to passive imperative sentences part 4. ছাত্ৰছাত্ৰীসকল আমি প্ৰথমতে এটা বাক্য লৈছো হেইটো হৈছে do it. Do it. Just two words here. আমি ইয়াত মাত্ৰ দুটা শব্দ দেখা পাইছো do it. Do মানে কৰা, এইটো কৰা। Do it. এইটো কৰা। ই এটা imperative sentence. এই imperative sentence টো আমি যেতিয়া পেসিভ কৰিবলৈ যাম এক্টিভৰ পৰা যেতিয়া পেসিভ কৰিবলৈ যাম আমি ইয়াত কি ব্যৱহাৰ কৰিছো ঠিকই let আটা নিশ্চয় দেখিছে এইটো let ব্যৱহাৰ কৰিছো। তাৰ মানে যদি বাক্যটো ইম্পাৰেটিভ হয় এটো আমাৰ জেনাৰেল ৰুল যে বাক্যটো ইম্পাৰেটিভ হ'ল যে এইটো কৰা তাৰ মানে এইটো কৰা হোক let it be done তাৰ মানে আমি লেটেৰে বাক্যটো আৰম্ভ কৰিছো তাৰ পিছত এই যে অবজেক্টটো আছিল লেটৰ পিছত এই অবজেক্টটো আনিছো এটো কোনটো সদায় অবজেক্ট ডুৰ পিছত থকাটো অবজেক্ট ডু ইট ই ভাৰ্বৰ অবজেক্ট হৈ আছে সাবজেক্ট নহয় দেই এইটো কিন্তু অবজেক্ট ডু ইট তাৰ মানে এটা কথা আৰু আমি মনত পেলাই দিছো ইম্পাৰেটিভ সেন্টেন্সবোৰ সদায় সেকেন্ড পাৰসনক উদ্দেশ্য কৰি কোৱা হয়। সেকেন্ড পাৰসন কোন আছিল মনত আছে নে সেকেন্ড পাৰসন to হল my first person yes you second person গটিকে my first person you second person তাৰ মানে you তোমাক তুমি এই যে তোমাক বা আপুনি এই ধৰণৰ যেটো আমি কওঁ সেকেন্ড পারসন এই সেকেন্ড পারসনক উদ্দেশ্য কৰি ইম্পাৰেটিভ সেন্টেন্স বোৰ কোৱা হয়। We always address the second person whenever we use the imperative sentences. আমি যেতিয়া imperative sentence বোৰ ব্যৱহাৰ কৰো তেতিয়া আমি এড্ৰেছ কৰো সদায় সেকেন্ড পারসনক। That means ইয়াত you do it তাৰমানে you to ইয়াত নেদেখা কৈ লুকাই আছে ইয়াত অমিত হৈ আছে এটিকে আমি কি কৰো যে do it এইটো কৰা গতিকে let it be done এইটো কৰা হোক ইয়াৰ অৰ্থটো তেনেকুৱা। কিন্তু আমাৰ গাঁথনিটো আমি চাওঁ পেসিভ বাক্যটো গঠন কৰিবলৈ যাওঁতে প্ৰথমতে আমি কি কৰিলো let ব্যৱহাৰ কৰিলো আৰু লেটৰ পিছত এই এক্টিভ বাক্য থকা অবজেক্টটো আহি গল let it তাৰ পাছত কি আহিছে বি আহিছে বি লাগিব
let it be done তাৰপিছত কি আহিছে do ভাৰ্বৰ অৰ্থাৎ এইটো মেইন ভাৰ্ব do ইয়াত অক্সিলাৰি নহয় do কিন্তু ইয়াত অক্সিলাৰি ভাৰ্ব নহয় do টো মেইন ভাৰ্ব কৰা বুজাইছে সেইভাবে doৰ থাৰ্ড ফৰ্ম ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৰ ৰূপ done ব্যৱহাৰ হৈছে তাৰ মানে let it be done এতিয়া আমাৰ কেতিয়াবা কি হয় পৰীক্ষাত আহে do it now এই সেন্টেন্সটা আমি অলপ সংযোগ কৰিছো do it now তেনেহলে কি হ'ব ইয়াৰ পিছত কেৱল now টো লগাই দিলে হ'ল now টো এটা এডভাৰ্ব do it now কেতিয়াবা এডভাৰ্বিয়েল ফ্ৰেজ মানে কি দুটামান শব্দ লাগিলে এটা সমষ্টি হয় শব্দ সমষ্টি হয় আৰু সেই শব্দ সমষ্টিক ফ্ৰেজ বুলি কোৱা হয় গতিকে আমি তেতিয়া কি কৰিব পাৰো যে যদি এনেকুৱা হয় do it কি কৰা হয় at once do it at once let it be done at once ঠিক তেনেকে do it well let it be done well ঠিক এনে ধৰণে আমি কি কৰিব পাৰো বাক্যটো গঠন কৰিব পাৰো অৰ্থাৎ পেসিভ বাক্যটো গঠন কৰিব পাৰো তেনেহলে ছাত্ৰছাত্ৰীসকল আমি ইয়াতে গম পালো যে এটা বাক্য ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত যেতিয়া আমাৰ এনে ধৰণৰ হ'ব যে do it তেনেহলে কি কৰা হল বা আমি অলপ পিছত আকৌ কৈ আছো দুটামান উদাহৰণ do it বা do it now do it at once এনে ধৰণৰ হলে আমি কি কৰো যে let ব্যৱহাৰ কৰি বাক্যটোক আমি পেসিভ লৈ ৰূপান্তৰ কৰিব পাৰো আৰু পেসিভ লৈ ৰূপান্তৰ কৰতে বাক্যৰ গঠন কেনেকুৱা হয় যে ইয়াত লেটৰ পিছত অবজেক্ট তাৰপিছত বি লিখিব লাগিব তাৰপিছত মূল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৰ ৰূপ আৰু বাক্যটোৰ শেষত যি এডভাৰ্ব থাকিব সেইটো কেৱল আমি জৰা লগাই দিলেই হৈ গল এতিয়া আমি এনেকুৱা ধৰণৰ বাক্য আৰু যদি এটা লওঁ যেনে বাক্যটো এক্টিভত write the sentence correctly কি হ'ব এইটো let the sentence let আমি লিখিলো তাৰপিছত এই সেন্টেন্সটো আহি গল let the sentence be আহিব right verb আছিল right verbৰ past participle ৰূপ let the sentence be written আৰু বাকি যেটো আছে এটো written correctly এনে ধৰণৰ সেন্টেন্স বিলাকত আমাৰ ছাত্ৰছাত্ৰীসকলৰ মনত এটা ভাব আহিব পাৰে এই সেন্টেন্সবোৰত আমি আগত যে লিখিছিলো by অমুক by তমুক by him by you এইবিলাক লিখিব নালাগে নেকি এনেকুৱা ধৰণৰ মনত প্ৰশ্ন আহিব পাৰে yes এটো খুব এটা স্বাভাৱিক প্ৰশ্ন আমাৰ ইম্পাৰেটিভ সেন্টেন্স বিলাকত আমি যেতিয়া ইম্পাৰেটিভ সেন্টেন্স এটা পেসিভলি ৰূপান্তৰ কৰো তেতিয়া আমাক by এজেন্টৰ দৰকাৰ নহয় ইয়াত আমি নকওঁ যে let the sentence be written correctly by you তেনেকৈ নকওঁ এইবিলাক কোৱা নহয় গতিকে আমাৰ ইয়াত by এজেন্টটো উল্লেখ কৰিব নালাগে হৈছে ক্লিয়াৰ গতিকে আমি let the sentence be written correctly ঠিক তেনেকৈ আমি যদি ভাবো clean the room আমি আকৌ যদি এনেকৈ কওঁ যে clean the room তেনেহলে কি হ'ব পেসিভত let the room be cleaned তাহলে ছাত্ৰছাত্ৰীসকল আমি এক নম্বৰ যেটো নিয়ম এই নিয়মটো কি পালো লেটেৰে ব্যৱহাৰ কৰা অৰ্থাৎ এটা আদেশসূচক বাক্য বা ইম্পাৰেটিভ সেন্টেন্সক আমি যেতিয়া এক্টিভৰ পৰা পেসিভ কৰো তেনেহলে আমাৰ সাধাৰণ নিয়ম হিচাপে আমি পাইছো let ব্যৱহাৰ কৰি আমি লিখো এতিয়া আহিছো দ্বিতীয় কথা এটালৈ ইম্পাৰেটিভ সেন্টেন্সবোৰৰ ভিতৰত কিছুমান এনেকুৱা সেন্টেন্স থাকে যিবোৰ সেন্টেন্সে আমাৰ কিছুমান ৰেসপন্সিবিলিটি বুজায় অৰ্থাৎ দায়িত্ব বুজায় কৰ্তব্যবোধ বুজায়
আৰু কৰ্তব্যবোধ বুজোৱা সেই বাক্যবোৰৰ ক্ষেত্ৰত আমিনো কেনেকৈ এক্টিভৰ পৰা পেছিভ কৰোঁ অলপ চাই লওঁ ঠিক আছে ইয়াত কি আছে নাম্বাৰ 2 obey your teacher obey your teacher তোমাৰ শিক্ষকক মানি চলা I think it's a responsibility এটা আমাৰ দায়িত্ব it's our duty to obey our teachers আমি আমাৰ শিক্ষকসকলক মানি চলাটো আমাৰ এটা ডিউটি মৰেল ডিউটি এণ্ড ৰেসপন্সিবিলিটি দায়িত্ব ডিউটিজ অফ ষ্টুডেণ্টছ আমি যেনেকৈ পাওঁ ষ্টুডেণ্টছ বিলাকৰ যে ডিউটি আছে কৰ্তব্য আছে সেই কৰ্তব্যৰ ভিতৰত পৰে যে obey your teachers কোনোবা এজনে হয়তো কৈছে যে obey your teachers যে বা obey your teacher তোমাৰ শিক্ষক বা গুৰুজনক মানি চলোৱা এতিয়া এই ধৰণৰ বাক্যবোৰ যদি থাকে ইয়াত কিন্তু আমি লেট ব্যৱহাৰ নকৰো ভেৰি ইন্টাৰেষ্টিং আমি সদায় কি লেট কথা ভাবি থাকো লেটাৰে হওক তেতিয়া হলে ইয়াৰ মিনিংটো তেনেকুৱা নহয় ইয়াৰ মিনিংটোত আমাৰ যিটো মনৰ ভাৱ এই মনৰ ভাৱটো শুদ্ধ ৰূপত প্ৰকাশ কৰিব লাগিব আমি কি ভাবিছো আমি যি ভাবো সেইখিনি কথা সঠিক ভাবে আমাৰ গ্ৰামাৰৰ মাজেৰে গ্ৰামাৰৰ নিয়মৰ মাজেৰে ভাষাটো শুদ্ধ ৰূপত আমি প্ৰকাশ কৰিব লাগে গ্ৰামাৰে আমাক সদায় ভাষা শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ শিকায় তেনেহলে আহিছো কি লিখিম আমি ইয়াতে obey your teacher এতিয়া আমি ইয়াত বাক্যটো পেছিভ কৰিম your teacher should be obeyed obey your teacher should be obeyed তাৰমানে আমি ইয়াত কি কৰিলো your teacher অবজেক্টটো আহিল your teacher তাৰ পিছত কি আহিল should নিয়ম আমি অক্সিলাৰি ভাৰ্ব মডেল অক্সিলাৰিৰ ভিতৰত এটা অক্সিলাৰি ভেৰি কমনলি ইউজড হৈ থাকে এইটো হৈছে should HOULD এনি সেলৰ পাষ্ট টেন্স should আৰু এই should বহু সময়ত আমি কোনো কাম কৰা উচিত অৰ্থত আমি কৰিব লাগে অৰ্থত এটো ব্যৱহাৰ কৰা হয় এটিকে তেনে ক্ষেত্ৰত কি কৰা হয় যে your teacher should be obeyed তাৰ পিছত be আহিল আৰু তাৰ পিছত মূল ভাৰ্বৰ কি আহিলে এটো past participle ৰূপ যদি আমি এনেকুৱা হয় এটা বাক্য কওঁ এক্টিভত love the children সৰু সৰু শিশু বিলাকক আমি কি কৰিব লাগে মৰম কৰিব লাগে আমি ইহঁতক কি কৰিব লাগে খুব ভাল ধৰণে মৰম লগাকৈ মাতিব লাগে ক'ব লাগে ভাল কথা ক'ব লাগে তেনেকুৱা যে এইটো এটা আমাৰ ডিউটি আমাৰ এটা কৰ্তব্যবোধ আমাৰ তেওঁলোকৰ প্ৰতি দেখুৱা আমাৰ এটা আচৰণৰ লগত যুক্ত কথা আছে যে আমি শিশুসকলক মৰম কৰিব লাগে এটি শিশুসকলক মৰম কৰিব লাগে love the children তেনেহলে আমি এই বাক্যটো কি লিখিম যে শিশুসকলক মৰম কৰা উচিত আমি এই কথাষাৰ ক'ব লাগিব আমি ক'ব লাগিব এনেকুৱা বাক্য আহিলে পৰীক্ষাত আমি কি লিখিব লাগিব the children should be loved যে ছাত্ৰছাত্ৰীসকল বহুতে ভাবিব পাৰে আমি ইয়াতে লেট লিখিলো কিয় মই লেট লিখা কথাটো ইয়াত কোৱা নাই কিয় যে আমাৰ এটো এটা গ্ৰামেটিক্যাল ৰুল গ্ৰামাৰে আমাক সদায় ভাষা শুদ্ধকৈ ক'বলৈ শিকায় আমি যি ভাবিছো সেইখিনি শুদ্ধ ৰূপত প্ৰকাশ কৰাটো বিচাৰে বা কৰিবলৈ দিয়ে সেই সূত্ৰত আমাৰ কি হৈছে এইবিলাক বাক্য আমাৰ যেটো ৰিয়েল লাইফ সিচুৱেচনত আমাৰ বাস্তৱ জীৱনত আমি যেতিয়া ভাষা এটা ক'বলৈ যাওঁ ক্ষেত্ৰ অনুসৰি আমি কেনে ধৰণে প্ৰকাশ কৰিব লাগে এইটো যে the children should be loved শিশুসকলক মৰম কৰা উচিত কিয় আমাৰ বাক্যটো আহিব পাৰে love the children তে সেই ধৰণে আহিলে আমি এনেকুৱা কিয় ইয়াত এটা আমাৰ কৰ্মনিষ্ঠা কৰ্তব্যবোধ এটা সোমাই আছে আমি ইয়াত কৰিব লগা কথা সোমাই আছে তে ছাত্ৰছাত্ৰীসকল এইটো বুজি পাইছে যে আমি এনে ধৰণৰ বাক্য থাকিলে কি কৰো যে অবজেক্টটো আগত বহুৱাই তাৰ পিছত should তাৰ পিছত be তাৰ পিছত মূল ভাৰ্বৰ past participle ৰূপ ব্যৱহাৰ কৰো এইবাৰ আহিছো আমি নাম্বাৰ 3 নম্বৰ নিয়ম যেটো ভেৰি ইন্টাৰেষ্টিং কিছুমান সেন্টেন্স আছে যত প্লিজ থাকে প্লিজ অনুৰোধ কৰা বুজাইছে প্লিজ গো দেয়াৰ প্লিজ কাম হিয়াৰ
প্লিজ হেল্প মি, প্লিজ ছিং এ ছং। এনেকৈ যেতিয়া আমি বাক্যবোৰ দেখা পাম, এক্টিভ সেন্টেন্সবোৰ দেখা পাম, তেতিয়া আমি এই এক্টিভ সেন্টেন্সবোৰক পেসিভ কৰিবলৈ যাওঁতে কি কৰিব লাগিব? প্লিজৰ ঠাইত ইউ আৰ ৰিকুৱেষ্টেড। এই প্লিজটোৰ ঠাই আমি কি কৰিছোঁ? ইউ আৰ ৰিকুৱেষ্টেড। আমি অলপ আগতেই প্ৰকাশ কৰিছোঁ যে ইম্পাৰেটিভ সেন্টেন্সবোৰ সদায় সেকেন্ড পাৰ্সনক এড্ৰেছ কৰি কোৱা হয়। সেইবাবে আমাৰ ইয়াত কি হৈছে যে ইউ আৰ ৰিকুৱেষ্টেড, হি ইজ ৰিকুৱেষ্টেড নহয়, হি ইজ ৰিকুৱেষ্টেড নহয়, দে আৰ ৰিকুৱেষ্টেড নহয়, গতিকে ইয়াত কোনো চি ইজ ৰিকুৱেষ্টেড নহয়, উই আৰ ৰিকুৱেষ্টেডো নহয়। ইয়াত কি হ'ব? সদায় ইউ আৰ ৰিকুৱেষ্টেড। গতিকে আমি ইয়াত কি পাম? ইউ আৰ ৰিকুৱেষ্টেড টু ছিং এ ছং। তো ভেৰি ইণ্টাৰেষ্টিং। আমি ইয়াতে চাই লওঁ, একেবাৰে সহজ। এই বাক্যটো এক্টিভৰ পৰা পেছিভ কৰিবলৈ যাওঁতে কি কৰিলোঁ? প্লিজৰ ঠাইত ইউ আৰ ৰিকুৱেষ্টেড কৰিলোঁ, ইউ আৰ ৰিকুৱেষ্টেড লৈ আহিলোঁ। থাকি গ'ল কি? মেইন ভাৰ্ব। এতিয়া চাওঁ মেইন ভাৰ্বটো কি ৰূপত ব্যৱহাৰ হৈ আছে? টু। টু অৰ্থাৎ কি কৰা হৈছে? এইটো ইনফিনিটিভ। ভাৰ্বৰ আগত যেতিয়া এটা টু বহিব মেইন ভাৰ্বৰ আগত, তেতিয়া সেইটো ইনফিনিটিভলৈ ৰূপান্তৰ হয়, টু ইনফিনিটিভ। অৰ্থাৎ কি হৈছে? কিবা এটা গো দেয়াৰ, তালৈ যোৱা, আৰু ইয়াত হৈছে যে আপোনাক তালৈ যোৱাৰ বাবে অনুৰোধ কৰিছিল বা তাত যাবলৈ। গতিকে টু গো, আমি যেতিয়া যাবলৈ কম টু গো, আৰু বাকী যিটো এডভাৰ্ব আছে সেইটো আগৰ নিচিনাই থাকি যাব। একেবাৰে সহজ। আমি কি কৰিব পাৰোঁ? প্লিজ গো দেয়াৰ, ইউ আৰ ৰিকুৱেষ্টেড টু গো দেয়াৰ। যদি এই বাক্যটো আমি এনেকৈ লিখোঁ, এটা বাক্য আহি থাকে কেতিয়াবা, প্লিজ ছিং এ ছং, এটা গীত গাওক, অনুগ্ৰহ কৰি এটা গীত গাওক, বা তুমি এটা গীত গোৱা না, এইটো আৰু প্লিজ ছিং এ ছং। তেনেহ'লে ইউ আৰ ৰিকুৱেষ্টেড, ইউ আৰ ৰিকুৱেষ্টেড। আমি এই প্লিজৰ সলনি কি লিখিলোঁ? ইউ আৰ ৰিকুৱেষ্টেড। থাকি গ'ল ছিং ভাৰ্ব। কোনো কথা নাই, ছিংটো আমাৰ কি হ'ব? টু ইনফিনিটিভ, টু ছিং হ'ব, টু ছিং, আৰু বাকী যিখিনি থাকিব ইয়াত এইটো জৰা লগাই দিলে হ'ল, টু ছিং এ ছং। প্লিজ ছিং এ ছং। যদি আহে এনেকুৱা, প্লিজ keep the book, please keep the book on the table, please keep the book on the table। তেনেহ'লে আমি কি লিখোঁ? ছাত্ৰ ছাত্ৰীসকল অনুমান কৰিছে এতিয়া, আমি এইটো সহজে গম পাইছোঁ। ঠিক কৈছা, আমি ইয়াতে ইউ আৰ ৰিকুৱেষ্টেড লিখিব লাগিব, ইউ আৰ ৰিকুৱেষ্টেড। ঠিক ভাবিছা। তেনেহ'লে সহজে মনত আহিছে ভাৰ্ব কোনটো? কিপ ভাৰ্ব। তেনেহ'লে কি হ'ব? টু কিপ, টু কিপ ৰাখিবলৈ, যে প্লিজ কিপ দ্য বুক অন দ্য টেবুল, মেজৰ ওপৰত কিতাপখন ৰাখা, কিতাপখন থোৱা। প্লিজ কিপ দ্য বুক আহিব পাৰে, প্লিজ পুট দ্য বুক আহিব পাৰে, এইটো আৰু প্লিজ প্লেচ দ্য বুক হ'ব পাৰে। আমি প্লেচ শব্দটো জাগা বুজাওঁ নহয়, আৰু প্লেচ শব্দটো আমাৰ কি হয়? ভাৰ্ব হিচাপে ব্যৱহাৰ হয়। এই বিষয়ে আমি বেলেগ সময়ত বেলেগ ভিডিঅ'ত ক'ম যে কেনেকৈ কিছুমান শব্দ আমাৰ নাউন হিচাপে ব্যৱহাৰ হয় আৰু কেনেকৈ মানে ভাৰ্ব হিচাপে ব্যৱহাৰ হ'ব পাৰে। যেনে আমি কওঁ যে ড্ৰাইভাৰ প্লেচ দ্য কাৰ ইন ফ্ৰণ্ট অফ দ্য হাউচ, যে ড্ৰাইভাৰজনে গাড়ীখন কি কৰিলে? ঘৰৰ সন্মুখত ৰাখিলে। আৰু আমি জানো কি শ্বিলং ইজ এ হিলি প্লেচ। গতিকে ঠিক তেনেকুৱা শ্বিলং এখন পাহাৰীয়া ঠাই, বিউটিফুল হিলি প্লেচ। গতিকে এইটোৰ ক্ষেত্ৰত প্লেচটো এটা নাউন হৈছে। গতিকে ইয়াত আমি যি কি নহওক, আমি ইয়াত কি ভাৰ্ব ব্যৱহাৰ কৰিছোঁ? প্লিজ কিপ দ্য বুক অন দ্য টেবুল। তো ইউ আৰ ৰিকুৱেষ্টেড টু কিপ, বাকী যি আছে দ্য বুক অন দ্য টেবুল। মই ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ সহজে বুজি পাইছে, আৰু মই বাৰে বাৰে কৈ আছোঁ যে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাই থাকিব, খুব ইণ্টাৰেষ্ট লাগিব, ভাল লাগিব। ঠিক আছে। গতিকে আমি ইয়াত কি পালোঁ যে ইউ আৰ ৰিকুৱেষ্ট ব্যৱহাৰ কৰি আমি এনেধৰণৰ বাক্য ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া
ইউৰ ৰিকুৱেষ্ট ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি যেনেকৈ পালো আন কিছুমান বাক্য আছে প্লিজ থাকিলেই ইউৰ ৰিকুৱেষ্টৰ সলনি আন বেলেগো হ'ব পাৰে কেনেকুৱা আমাক কোনো জ্যেষ্ঠজনে বা আমাক ছাৰ বাইদেউসকলে মা দেউতাই কেতিয়াবা কি হয় বা কোনো সিনিয়ৰ ভাল মানুহে আমাক কিছুমান উপদেশ দিয়ে ভাল কথা কয় জীৱনটো সুন্দৰ হোৱাৰ কাৰণে লাইফটো ভাল হোৱাৰ কাৰণে আমাক কিছুমান সুন্দৰ উপদেশ দিয়ে তেনেকুৱা যদি উপদেশমূলক কথা হয় তেনেহলে আমি অনুৰোধ নকৰি অনুৰোধৰ শব্দটো উল্লেখ নকৰি আমি ৰিকুৱেষ্টৰ ঠাইত এডভাইস ব্যৱহাৰ কৰিব পাৰো কেনেকুৱা এতিয়া কোনোবা এজনে কৈছে আৰু ডাঙৰ মানুহ এজনে কৈছে কি কৈছে যে প্লিজ ডু নট স্মক নাইবা এইটো হ'ব পাৰে এজন স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ যে আমি যে জানো যে ধূমপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক এটা ডক্টৰে যদি কৈছে এজন মানুহক ৰোগী পেশেন্ট এটা কৈছে যে ডাঙৰ মানুহ হয়তো কৈছে যে হয়তো হি ইজ এডিক্টেড টু স্মকিং তেওঁ সেই কাৰণে তেওঁৰ হয়তো কিছু ফিজিক্যাল প্ৰবলেম আহি গৈছে ডক্টৰে কৈছে যে প্লিজ ডু নট স্মক বা ডন্ট স্মক তেতিয়া আমি এইটো কি হিচাপে লম ডক্টৰে ৰিকুৱেষ্ট নকৰে ডক্টৰে এডভাইস কৰে গতিকে কি কৰিব যে তেখেতে এডভাইস কৰিছে তেতিয়া আমি কি লিখিম ইউ আৰ এডভাইসড প্লিজৰ ঠাইত কি লিখিম ইউ আৰ এডভাইসড আকৌ এটা কথা আমি চাওঁ আগত যেনে প্লিজ সিং এ সং প্লিজ কিপ দ্য বুক আমি এনেকৈ লিখিছিলোঁ এতিয়া কিন্তু নিগেটিভত আছে ডু নট স্মক নিগেটিভ যদি ভাৰ্বটো নিগেটিভত থাকে তেনেহলে ইউ আৰ ৰিকুৱেষ্টেড ইউ আৰ এডভাইসড আমি ইয়াতে কি লিখিলোঁ এডভাইসড ইউ আৰ এডভাইসড নট টু আমাৰ এইটোৰ ওপৰত ইম্পৰ্টেণ্ট আমি এইটো ফোকাসত আনিব লাগে যে এইটো কি নট টু স্মক যদি ভাৰ্বটো নিগেটিভ ৰূপত থাকে কোনো নট যুক্ত হৈ থাকে তেনেহলে নিগেটিভ ভাৰ্বৰ ক্ষেত্ৰত আমি ইউ আৰ এডভাইসড লিখাৰ পিছত যদি কামটো কৰিবলৈ আমাক মানা কৰিছে তেনেহলে নট টু স্মক এইটো হ'ব যে ইউ আৰ এডভাইসড নট টু স্মক আৰু যদি ভাৰ্বটো পজিটিভ হয় যেনে প্লিজ or hard to succeed in life আমি এনেকুৱা বাক্য যদি পাওঁ প্লিজ or hard to succeed in life জীৱনত সফল হ'বৰ কাৰণে to succeed in life জীৱনত সফল হ'বৰ কাৰণে তেনেহলে কি হ'ব আমাৰ ছাত্ৰছাত্ৰীসকল এইটো নিশ্চয় অনুমান কৰিব পাৰিছা যে work hard হয়তো এইটো আমাক জীৱনত সফল হ'বৰ কাৰণে এটা উপদেশ দিয়া হৈছে yes এইটো এটা গুড এডভাইস গতিকে আমি কি কম ইয়াতে you are advised to work এবাৰ এইটো work to verb হিচাপে ব্যৱহাৰ হৈছে ইয়াত work hard এই work to verb এইটো work to verb হিচাপে ব্যৱহাৰ হৈছে যেনে verb আৰু noun আমি অলপ আগতে কলো he is doing the work he কামটো কৰি আছে the work এইটো হৈছে কি আমাৰ noun and he is going to work এতিয়া হি কাম কৰিবলৈ গৈ আছে ৰেডি হৈছে তেনেহলে কি হ'ব এটো work ঠিক এনেকে প্লিজ work কামটো কৰিব দিছে প্লিজ work hard to succeed in life you are advised to work আমি এতিয়া ইটো to infinitive ইয়াত ভাৰ্বৰ আগত টু বহাইছো আগত নিগেটিভ আছিল কাৰণে এটো নট টু বহাইছিলো গতি you are advised to work hard to succeed in life তেনেহলে ছাত্ৰছাত্ৰীসকল আমাৰ কত ৰিকুৱেষ্ট হল কোৰ এডভাইস হল আমি হেইটো গম পালো এইবাৰ আমি আহিছো আন এটা নিয়মৰ কথা ক'বলৈ হেইটো হৈছে এই যে অলপ আগতে আমি লেট ব্যৱহাৰ কৰিছিলো মনত আছে যে অলপ আগতে কয় ডু ইট লেট ইট বি ডান আমি পেসিভ বাক্য বিলাকত লেট ব্যৱহাৰ কৰিছো কিন্তু এইবাৰ আমি ক'বলৈ গৈছো আন এটা কথা এক্টিভ বাক্যটো লেট হ'ব পাৰে এক্টিভ বাক্য আৰু পেসিভ বাক্য
দুটাতে উভয়তে লেট থাকিব পাৰে অৰ্থাৎ লেট থকা বাক্য এটাক আমি যেতিয়া দেখা পাম যেটো এক্টিভ বাক্য লেট আছে হয়তো সেই বাক্যটো আকৌ লেট ব্যৱহাৰ কৰি পেসিভ হ'ব পাৰে তাৰ মানে পেসিভ আৰু এক্টিভ এক্টিভ আৰু পেসিভ এই দুটাতেই লেট থাকিব পাৰে কেনে ধৰণৰ বাক্য আমি চাই লওঁ যেনে let him buy a watch তাক এটা ঘড়ী কিনিবলৈ দিয়া let him buy a watch এতিয়া এনে ধৰণৰ বাক্যবিলাকত কি হ'ব তাক এটা ঘড়ী কিনিবলৈ দিয়া হোক গতিকে আমি এই বাক্যটো যদি ভাবো যে কি হ'ব যে ইয়াত লেখা লাগিব let a watch আমি এটা চাও let a watch be bought let a watch be bought by him let a watch be bought by him গতিকে আমি কি পালো ইয়াত let এতেও let আছে অৰ্থাৎ এক্টিভটো let আছে আমি সেই let থকা বাক্যটো let him buy a watch তাক এটা ঘড়ী কিনিবলৈ দিয়া let a watch be bought by him এতিয়া কিন্তু এই বাক্যটোত আমাৰ যেহেতু him তাক দিয়া হোক তার দ্বাৰা থার্ড পারসন আছে আমি সেই কাৰণে ইয়াত by him আছে let him এইখিনিতে আমি এটা কথা অলপ ক্লিয়াৰ কৰি দিছো অলপ আগতে কৈছো যে ইম্পাৰেটিভ সেন্টেন্স বোৰ আমি সাধাৰণতে সেকেন্ড পারসনক এড্ৰেছ কৰি কম তেনেহলে কোনোবা ছাত্ৰছাত্ৰীৰ মনত এই ভাৱটো আহিব পাৰে ইয়াত তেনেহলে কি হ'ল এটো yes এইটো কোৱা হৈছে লেটাৰে যে কোনো এটা ব্যক্তিৰ ক্ষেত্ৰত আমি এটো লেট ব্যৱহাৰ কৰি কৰিছো বাট it also included in our imperative sentences যে এটো কিহত ইনক্লুড হৈ আছে আমাৰ ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত তাক কৰিবলৈ দিয়া হোক এলাউ কৰা হৈছে তাক কিনিবলৈ দিয়া হৈছে যে গতিকে আমি সেই ক্ষেত্ৰতো লেট ব্যৱহাৰ কৰো কেনেকুৱা এটা বাক্য পৰীক্ষাত আহি থাকে ষ্টুডেন্টছৰ কাৰণে এনে ধৰণৰ let him do the work let him do the work ইয়াত তাক কামটো কৰিবলৈ দিয়া হয় তোমাক কোৱা নাই যে তুমি কামটো কৰা হেতু কোৱা নাই let him তাক কোৱা হৈছে থাৰ্ড পারসনক উদ্দেশ্য কৰি কথাটো কোৱা হৈছে let him do the work গতিকে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব যে let এইটো অবজেক্ট doৰ পিছত থকা যেটো অবজেক্ট এই অবজেক্টটো আহিব ইয়াত আহিব যে কি let the work be ভাৰ্ব আহিল আগৰ নিয়মখিনি আহিব be done যেহেতু him ইউ হলে নালাগিল হেতেন তোমাক যদি থাকিলে হেতেন let him বাদ দি কেনে do the work তেনেহলে তুমি হলা হেতেন do the work তেনেহলে let the work be done তেতিয়াহলে by you নহয় কিন্তু কথাখিনি কেনেকৈ হৈছে let him যদি doৰ পৰা আৰম্ভ হৈ বাক্যটো থাকিলে হেতেন do the work তেনেহলে let the work be done very interesting কিন্তু যেতিয়া তোমাৰ him থাৰ্ড পারসন যুক্ত হৈ আছে তেতিয়া কি হ'ব let the work be done by him সহজ লাগিছে নে অলপ নিশ্চয় অলপ ভালকে বুজি ললে আৰু সহজ লাগিব ধুনিয়াকৈ চাই থাকিবা যে let the work be done by him গতিকে আমি let থকা বাক্য এটাক আকৌ লেটেৰেই আমি পেসিভ কৰিব পাৰো সেইটো এটা আমাৰ ইম্পৰ্টেন্ট কথা এইবাৰ আহিছো আমাৰ শেষৰ কথাখিনি লৈকে যে let him go এটো থাৰ্ড পারসনৰ লগত জড়িত হৈ আছে let him go তে let him go তেওঁক যাবলৈ দিয়া হয় এনে ধৰণৰ বাক্যবোৰ থাকিলে let him go আমি জানো যে ইয়াত go এটা ইন্ট্ৰান্সিটিভ ভাৰ্ব কিন্তু ইয়াত আমাৰ him লেটৰ লগত him let me let us let him let her এনেকৈ থাকিব পাৰে লেটো গতিকে let him go গতিকে ইয়াত যদি কোৱা হয় তেনেকুৱা ক্ষেত্ৰবিলাকত কি কৰা হয় যে let him go he may be allowed to go
let him go তাক পারমিশন দিয়া হৈছে যদি আমাৰ এনেকুৱা হৈ থাকিল যে let him go তেনেহলে কি হল আমি পেসিভ করতে কি লিখিলো যে এইটো let him হিটো হলে he may be allowed ইয়াত may be allowed ইয়াত আকো let ব্যৱহাৰ কৰা নাই may be allowed আৰু এই ভার্বটো কি কৰা হল to go লেখা হল যদি let her sing তাই গীত গাবলৈ দিয়া let her sing তেনেহলে কি হ'ব she আমি ইয়াতে দিলো she may be allowed to sing এনেকৈ যে let her আছিল let her এটো her যে let her sing she may be allowed to sing ঠিক তেনেকৈ যদি কোৱা হয় let her write তাইক লিখিবলৈ দিয়া she may be allowed to write তেতিয়া আমি কি লিখিব লাগিব to write আমি এনেকৈও পেসিভ সেন্টেন্স বোৰ গঠন কৰিব পাৰো তেনেহলে আজি আমি ইয়াত বহু কেইটা কথা আলোচনা কৰিলো ভেৰি ইন্টাৰেষ্টিংলি ইয়াত বহুত ভাল লাগিছে যে আমি ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত ইম্পাৰেটিভ সেন্টেন্স বোৰ কেনে ধৰণৰ হ'ব পাৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে আজি এই ভিডিঅটো যোগে গম পালে বিশেষকৈ এক্টিভৰ পৰা পেসিভ কৰতে কোনবোৰ নিয়ম অনুসৰণ কৰি বা কোনবোৰ নিয়মৰ দ্বাৰা আমি এই ইম্পাৰেটিভ সেন্টেন্সবোৰক এক্টিভৰ পৰা পেসিভ কৰো সেই কথাখিনিও আজি আমাৰ এই ভিডিঅটোৰ যোগেৰে আমি বিতংকৈ আলোচনা কৰিলো কিছুমান উদাহৰণৰ যোগেৰে আশা কৰিছো ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅটোৰ যোগেৰে কিছু পৰিমাণে হলে উপকৃত হ'ব আমি পৰৱৰ্তী সময়ত এই ভয়েস চেঞ্জৰ ক্ষেত্ৰত কিছুমান ক্ৰিটিকেল বা স্পেশাল সেন্টেন্স আছে আৰু সেইবিলাকক আমি মিসেলেনাস সেন্টেন্স হিচাপে লৈ আমাৰ এইখিনিতে ভয়েস চেঞ্জ হোৱা নাই আমাৰ আৰু কিছুমান অন্যান্য সেন্টেন্স আছে যিবোৰ সেন্টেন্সৰ কিছু জটিলতা আছে আৰু সেই জটিলতা থকা বা কমপ্লিকেটেড সেন্টেন্সবোৰ আমি ইয়াত আলোচনা কৰিম আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে আৰু মই এই কথা ইয়াতে ক'ব খুজিছো আমাৰ উদ্দেশ্য আমাৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল নিউ লাৰ্নাৰ্ছ so that they can learn easily and comfortably I always try to do the best মই সদায় হেতু কবৰ কাৰণে আৰু সদায় মই এটো ইজিলি এক্সপ্লেইন কৰিব বিচাৰো গতিকে যাতে সিহঁতে ভালদৰে বুজি পায় নিশ্চয় আমি পৰৱৰ্তী সময়ত সেই বিষয়বোৰ লৈ আপোনালোকৰ আগত আৰু উপস্থিত হ'ম অল দ্য বেষ্ট আজিলৈ আশা কৰা এৰিছো ইয়াতে সামৰণি মাৰিছো থ্যাংক ইউ